ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ নৱম মানৰ অসমীয়া সাহিত্য চয়নিকাৰ পাঠ নং ৮ হৈছে সময়। কবি হৈছে নীলমণি ফুকন। তেওঁৰ জন্ম হৈছিলে 1880 আৰু মৃত্যু হৈছিলে 1978 চনত। এতিয়া আমি চাওঁ আহা পাঠটি। নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰা হয়। দুয়ো ৰৈ নাথাকে, বৈ যায়। নৈৰ সোঁত যাওঁতে চকুৰে দেখি সময়ৰ সোঁত এইদৰে বৈ নাযায়। কাৰ্যক্ষেত্ৰতহে তাৰ গম পোৱা যায়। কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ, কল্প, শতাব্দী, মজলীয়া ভাগবিলাকেই ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাকেই হৈছে দিন, ৰাতি, প্ৰহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল আৰু অনুপল। ইয়াত কৈছে যে সময়ক কিহৰ লগত তুলনা কৰা হৈছে? নৈৰ সোঁত। নৈৰ সোঁত যিদৰে অবিৰতভাৱে বৈ থাকে তেনেদৰে সময়ো অবিৰতভাৱে চলি থাকে। কিন্তু নৈৰ সোঁত বৈ গ'লে আমি দেখিবলৈ পাওঁ, কিন্তু সময় গৈ থাকিলে আমি দেখিবলৈ নাপাওঁ। আৰু কাৰ্য কৰিলেহে আমি সময়ৰ অনুমান কৰিব পাৰোঁ বা সময়ৰ গতি নিৰ্ধাৰণ কৰিব পাৰি। কাৰ্যক্ৰম অনুসৰি কাৰ্যৰ অনুসৰি সময়বোৰক ভাগ কৰা হৈছে। সময়ৰ ডাঙৰ সৰু তেনেকৈ কিছুমান ভাগ আছে। ইয়াৰ ডাঙৰ ভাগবিলাকক কোৱা হয় যুগ, কল্প, শতাব্দী আৰু মজলীয়া ভাগবিলাকক কোৱা হয় ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাকক কি কোৱা হয়? দিন, ৰাতি, প্ৰহৰ। আৰু তাৰো একেবাৰে সৰু ভগ্নাংশবিলাকক কোৱা হৈছে দণ্ড, পল আৰু অনুপল। সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা হৈছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ পৰিৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একো একোটা যুগৰ লক্ষণ। এই যুগবিলাকৰ পৰিৱৰ্তনেই কল্পান্তৰ, চাইক্লিক আদি বিভিন্ন নামত প্ৰখ্যাত। অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। কাৰ্য গতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধিৰ বেছ কম হয় বাবে সময়ৰ বিভিন্ন বিভাগৰ কল্পনা। ইয়াতে কৈছে যে সময়ৰ বিশেষ কিছুমান লক্ষণ আছে। সেই লক্ষণসমূহ হিন্দু শাস্ত্ৰ মতে 4টা যুগৰ লক্ষণবিলাকক নিৰ্ণয় কৰি থোৱা হৈছে। যুগবিলাক সকলোৱে জানাই কি কি যুগ? কলি যুগ, দ্বাপৰ যুগ, ত্ৰেতা যুগ, সকলোৱে জানা। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন হয়। কল্কি অৱতাৰৰ পিছত কি আহে? কলি যুগৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন হয়। খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব আৰু ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন। এনেদৰে এই লক্ষণসমূহ নিৰ্ধাৰণ কৰি, এই ঘটনাৱলীসমূহ নিৰ্ধাৰণ কৰি একো একোটা যুগৰ লক্ষণ পোৱা যায়। যীশু খ্ৰীষ্টৰ ৰাজত্বকাল আৰু ইছলামৰ মতে ইমাম মেহদীৰ ৰাজত্বকাল এই একো একোটা সময় নিৰ্ধাৰণ কৰে। এই যুগবিলাকৰ পৰিৱৰ্তনেই কল্পান্তৰ। কল্পান্তৰ মানে হৈছে এটা কল্পৰ পৰা আন এটা কল্পলৈ পৰিৱৰ্তন হোৱা। চাইক্লিক আদি বিভিন্ন নামত প্ৰখ্যাত। এই যুগবিলাকক কল্পান্তৰ, চাইক্লিক নামেৰেও জনা যায়। মনত ৰাখিবা, ভিতৰুৱা কুৱেশ্যন আহিব পাৰে। অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। তাৰমানে সময় সদায় ঘূৰণীয়া হৈ ঘূৰিছে। বৃত্তটো হৈছে ঘূৰণীয়া। কাৰ্য গতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধিৰ বেছ কম হয় বাবেই সময়ৰ বিভিন্ন বিভাগৰ কল্পনা কৰা হৈছে বুলি কৈছে। কাৰ্য অনুসৰি এই সময়ৰ গতি নিৰ্ধাৰণ কৰা হয়। বুজি পাইছা? একো একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ, বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। শতবৎ, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতন্যাব্দ ইত্যাদি সময় বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে। অৰ্থাৎ কি কৈছে? একো একোটা বিশেষ কিছুমান ঘটনা আৰু মানুহৰ কিছুমান কাৰুকাৰ্য অৱলম্বন কৰিও সময় ভাগ কৰা হয়। যেনে ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ, বিগ্ৰহ, ৰাজত্ব এই বিষয়বিলাকৰ সময়ৰ একো একোটা ঢাপ তুলি সেই সময়খিনিকো একো একোটা নাম দিয়া হয়। তাতেই সীমাবদ্ধ কৰি একো একোটা নাম দিয়া হয়। আগৰ দিনৰ ৰজা মহাৰাজাসকলৰ দিনত তেনেধৰণৰ একো একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ গৈছিলে সময়ৰ।
সৎবত শকাব্দ খ্ৰীষ্টাব্দ হিজৰী শংকৰাব্দ খ্ৰীষ্টাব্দটো জানাই সকলোৱে যীশুখ্ৰীষ্টৰ জন্মৰ সময় খ্ৰীষ্টাব্দ ইত্যাদি সময় বিভাগৰ গুৰিতে এনে একোটা কিছুমান ঘটনা আছে। এই সময়বোৰৰ আঁৰত কিছুমান ঘটনা আছে, সেইকাৰণে এনেধৰণৰ নাম পোৱা গৈছে। সৎবত শকাব্দ খ্ৰীষ্টাব্দ হিজৰী শংকৰাব্দ সত্যনাব্দ মনত ৰাখিবা। তাৰপিছত আছে কি প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। 6 ঋতুৰ উদ্ভৱ ইয়াতে। জাৰত থেতুৱয়ে ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালেই বসন্ত ঋতুৰ আগমন ধৰিব পাৰি। অৰ্থাৎ প্ৰকৃতিৰ যি গতিবিধি, প্ৰকৃতিয়ে যেনেদৰে গতিবিধি আমাক দেখুৱায় তাক লক্ষ্য কৰি সময় নিৰূপণ কৰিব পাৰি। 6 ঋতুৰ উদ্ভৱ এনেদৰেই প্ৰকৃতিৰ পৰাই হয়। 6টা ঋতু জানাই তোমালোকে, গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত। জাৰত থেতুৱয়ে ধৰি ঠেৰেঙা অৰ্থাৎ ঠাণ্ডা দিনত বহুত বেছি ঠাণ্ডা দিনত গছৰ ডালত কুঁহিপাত ওলালেই বসন্ত ঋতুৰ আগমন ধৰিব পাৰি। পদুম ফুলপাহ ৰাতিপুৱা মুকলি হ'লে কি হয়, সূৰ্য উদয় হোৱা বুলি আমি গম পাওঁ, আৰু সন্ধিয়া জাপ খাই গ'লে সূৰ্য অস্ত যোৱা বুলি কৈছে ইয়াত। বেলি ফুল সূৰ্যৰ লগে লগে ঘূৰে, ইয়াক বেলি ঘড়ীও বুলি ক'ব পাৰে। পুৰণি কালত মানুহে যেতিয়া ঘড়ী নাছিলে তেতিয়া এই বেলি ফুলক অনুসৰণ কৰিয়ে তেওঁলোকৰ সময়সীমা নিজে নিৰ্ধাৰণ কৰি লৈছিলে। বেলি ফুল কি হয়, সূৰ্যৰ লগে লগেই ঘূৰে। কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে একোটা ঋতুৰ আগমন পোৱা যায়। তেনেদৰে জীৱ জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। ইয়াত কি কৈছে চোৱা, কেঁকুৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে, কুলি কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰাই কুটা কঢ়িয়ালে, ভেকুলীয়ে তুৰ তুৰালে একোটা ঋতুৰ গম পোৱা যায়। অৰ্থাৎ ইয়াত কেইটামান দিয়া আছে, আমি সেইখিনি সকলোৱে জানো। কুলি কেতেকীৰ আগমনে বিহু আহিছে বুলি, আমি বসন্তকাল আহিছে বুলি আমি গম পাওঁ। আৰু ভেকুলীয়ে তুৰ তুৰালে আমি কি সকলোৱে আমাৰ এটা বিশ্বাস আছে যে বৰষুণ দিয়ে বুলি। এনেকুৱা কিছুমান সময় নিৰ্ধাৰণ কৰিব পাৰি, একোটা ঋতুৰ গম পোৱা যায়। গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰুৱাই আহোঁতে কি বুলি কোৱা হৈছে, গধূলি হোৱা দেখা যায়। শিয়ালে হোৱা দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়ে। ফেচুৱে জালি দি টঙিত পাৰই ৰুন্দি জনাই পোহৰ হ'বলৈ আৰু বেছি পৰ নাই। অৰ্থাৎ পাৰই যেতিয়া ৰাতিপুৱা দোকমোকালি সময়ত যেতিয়া মাতে পাৰই, তেতিয়া গম পোৱা যায় যে পোহৰ হ'বলৈ বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শোৱা ঢাৰি পাতি এৰিবৰ উপক্ৰম কৰে। অৰ্থাৎ কুকুৰাৰ ডাকত এতিয়াও বহু মানুহে সাৰ পায়। আদিতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল। কি কৰিছিল, পুৰণি কালত মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক, প্ৰকৃতিৰ যি পৰিৱৰ্তন, সেই পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিলে। এঠাইলৈ যাবলৈ কিমান সময় লাগিব সেই কথাৰ ৰিংটোৱে তামোল খাই শেষ কৰা কথাটোৱে একেটা উশাহে নিৰ্ধাৰিত কৰিছিলে। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল চুটি হয় তাক চাই সময় ঠিক কৰিছিলে। উদ্ভাৱিকা শক্তিৰ বলত মানুহে লাহে লাহে সময় নিৰূপণ কৌশল উলিয়াবলৈ ধৰিলে। গ্ৰহ নক্ষত্ৰ গতিৰ লগত সামঞ্জস্য ৰাখি সময়ৰ সম্বন্ধ স্থিৰ কৰি লয়। কি কৰিছে, গ্ৰহৰ নক্ষত্ৰৰ যি গতি তাৰ লগত সামঞ্জস্য ৰাখি সময়ৰ লগত তাৰ সম্বন্ধটো স্থিৰ কৰি লয়। চন্দ্ৰ সূৰ্যৰ গতি চাই দিন মাহ গণনা কৰিবলৈ ধৰে। এইদৰে সময়ৰ সূক্ষ্মতম অংশ নিমিষ মুহূৰ্তকো ধৰিব পৰা হ'ল। অৰ্থাৎ তেনেদৰে সময়ৰ একেবাৰে সৰু অংশ নিমিষ মুহূৰ্তকো আমি ধৰিব পৰা হ'লো। বিজ্ঞানৰ বলত ক্ৰমে সময় নিৰূপণ যন্ত্ৰপাতি উলিয়াই এই ভাগবিলাক কৰায়ত্ব কৰি মানুহে যাৱতীয় কাম সম্পাদন কৰি আহিছে। অৰ্থাৎ
বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে কি হৈছে, সময় নিৰ্ধাৰিত সময় নিৰূপণ কৰিব পৰা যন্ত্ৰপাতি উলিয়াই এই ভাগবিলাক মানুহে নিজে ভাগ বতৰা কৰি সময়বিলাক তেনেদৰে যাৱতীয় কাম কাজসমূহ সম্পাদন কৰি আহিছে। মানুহে বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময়ৰ ক্ষুদ্ৰতম অংশবিলাককো স্থিৰ কৰিব পাৰিছে যদিও সময়ৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্ম। ইয়াত কৈছে যে মানুহে যিমানেই বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময়ৰ ক্ষুদ্ৰতম অংশবিলাকো স্থিৰ কৰিছে যদিও সময়ৰ প্ৰকৃত লক্ষ্য বা প্ৰকৃত যন্ত্ৰ কি হৈছে, সময়ৰ প্ৰকৃত যন্ত্ৰ হৈছে কৰ্ম। কৰ্মৰ জৰিয়তেহে সময়ৰ গতি নিৰ্ধাৰণ কৰিব পাৰি। ইয়াত কৈছে কৰ্মৰ মাজেদি সময়ৰ গতি নিৰ্ধাৰণ কৰিব পাৰি। এলেহুৱাৰ দিনটো নাযায় নোপোৱাই, কিয়নো এলেহুৱাসকলে একো কাম বন নকৰি এনেই থাকে, অৰ্থাৎ তেওঁলোকৰ বাবে দিনটো অতি দীঘলীয়া হৈ পৰে, সেইকাৰণে দিনটো নাযায় নোপোৱাই লাগে। কিন্তু কৰ্মী লোকৰ মানত দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে। কিন্তু যিসকল লোকে কৰ্ম কৰি থাকে তেওঁলোকৰ বাবে দিনটো কেনেদৰে গ'ল, কেনেদৰে অতিবাহিত হ'ল তেওঁলোকে ধৰিবকে নোৱাৰে, কাৰণ তেওঁলোক একান্তভাৱে নিজৰ কৰ্মব্যস্ততাত মনোনিৱেশ কৰি আছে। এই কাৰণেই বোধ কৰোঁ মানুহে এবছৰেই দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহে এবছৰত যিমান কাম কৰে, দেৱতাসকলৰ সেই এবছৰটো কি হৈছে, এদিন। মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। মানুহৰ এক কল্প হৈছে হাজাৰ হাজাৰ বছৰ। সেই মানুহৰ সেই হাজাৰ হাজাৰ 1000 বছৰ ব্ৰহ্মাৰ মাত্ৰ এদিন বা এৰাতি। কিন্তু কি কৈছে, বিশ্ব ব্ৰহ্মাণ্ড খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হয়, সেই কথা মানুহৰ কল্পনাৰো অতীত। অৰ্থাৎ ব্ৰহ্মাই সৃষ্টি কৰিবলৈ ইমানেই ডাঙৰ কৰ্মক্ষেত্ৰ, তেওঁ ইমানেই কাম কৰিব লাগে, সেই কথা মানুহে কল্পনাও কৰিব নোৱাৰে। ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন ৰাতি কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ নুঠে। মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন বা এৰাতি অৰ্থও হৈছে মানে একেই। বুজিলা? সময়ৰ সদ্য ব্যৱহাৰ কৰাৰ কথাৰ ওপৰত যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি। কৰিবলগীয়া কামখিনি শৃংখলা লগাই কৰি উঠিলেই সময়ৰ সদ্য ব্যৱহাৰ কৰা হ'ব বুলি ক'ব পাৰি। শৃংখলা লগাই ৰেলগাড়ী সময় তালিকা নিৰূপণ কৰা হয় বাবেই কেৰ্কেটুৱাই গছে গছে বগাই ফুৰাৰ দৰে মানুহে ইখন ৰেল এৰি সিখন ৰেলত উঠি দেশ বিদেশ বৰঘৰ মাৰল ঘৰ যেন কৰি ফুৰিব পাৰিছে। অৰ্থাৎ শৃংখলা লগাই ৰেলগাড়ীৰ সময় তালিকা নিৰূপণ কৰা হয় বাবেই ৰেলগাড়ীৰ সময়সীমা নিৰূপণ কৰা হয় বাবে কেৰ্কেটুৱাইও তেনেদৰে গছে গছে বগাই ফুৰাৰ দৰে মানুহেও কি কৰিছে, এখনৰ পৰা আন এখন ৰেলত উঠি বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিব পাৰিছে। ঘৰখন চলোৱাৰ পৰা এখন ৰাজ্য চলোৱালৈকে সকলো কামতে শৃংখলাৰ মাজেদি সময়ৰ সদ্য ব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰেই বাঁহতল হৈ উঠে, ৰাজ্য গুচি অৰাজকতাত পৰিণত হয়। মানে ঘৰ চলোৱাৰ পৰা এখন ৰাজ্য চলোৱালৈকে সকলো কামতে যিমান কাম আছে, সেই কামবিলাক শৃংখলা মানে পৰিপাটিৰ মাজেদি সময়ৰ সদ্ব্যৱহাৰ যদি কৰা নহয়, তেতিয়াহ'লে ঘৰ নহয় কি হ'ব বুলি কৈছে, বাঁহৰ তল হ'ব বুলি কৈছে। সময়ৰ টিকনিডাল হেনো আগফালে। ছাত্ৰ ছাত্ৰীসকল, এই কথাষাৰ তোমালোকে শুনিয়ে থাকা নিশ্চয়। সকলোৱে কয় সময়ৰ টিকনিডাল হেনো আগফালে, অৰ্থাৎ সময় অনুযায়ী সকলোৱে কাম কৰিব লাগে, সময় অবাবত খৰচ কৰিব নাপায়। কাজেই সময়তকৈ দুখোজ সদায় আগবাঢ়ি যাব নোৱাৰিলে, সময়ে পাখি লগা কাঁড়ৰ দৰে উৰা মাৰিব খুজিলে পাছফালৰ পৰা সেই টিকনিত ধৰি ৰখা টান হয়। অৰ্থাৎ সময় থাকোঁতেই সকলো কাম কৰি ল'ব লাগে, কিন্তু সেই সময় যেতিয়া পাৰ হৈ গুচি যায়, তাক ধৰি ৰাখিম বুলিও মানুহে পাছৰ পৰা ধৰি ৰাখিব নোৱাৰে। এই কাৰণে জ্ঞানী আৰু কৰ্মী লোকে নিৰ্ধাৰিত সময়ৰ 2-4 মিনিট আগেয়ে হ'লেও প্ৰস্তুত থাকে। যিসকল কৰ্মী লোক, যিসকল কামৰ প্ৰতি ধৰা নিষ্ঠা আছে, তেওঁলোকে কি কৰে, যোনটো নিৰ্ধাৰিত তেওঁলোকৰ সময় থাকে যিকোনো কামত, সেই সময়ৰ 2-4 মিনিট আগতেই তেওঁলোক নিজেই কি হৈ থাকে, প্ৰস্তুত হৈ থাকে। ইফ
চকুৰ আগতেই ৰেলখন এৰিলে বুলি আধা মিনিট সময় বেলি কৰি দিনটো ষ্টেচনত ৰৈ থাকিবলগীয়া হোৱা ঘটনাও নঘটা নহয়। অৰ্থাৎ যিটো সময়ত ৰেলখন আহিবলগীয়া আছিলে সেই সময়টোত যদি নাহে, সেই সময়টোৰ আগতেই যদি ৰেলখন গুচি যায় আৰু তাৰপিছত যদি আমি ভাবি থাকোঁ ধেত তেৰি ৰেলখন গুচি গ'ল বুলি, তেনেধৰণৰ ঘটনা নোহোৱাও নহয়। তাৰপিছত কি হয়, সেই মানুহজন দিনটো ষ্টেচনত ৰৈ থাকিবলগীয়া হয়। কিয়? পিছৰ ৰেলখন অহালৈকে। নিৰ্ধাৰিত সময়ত উপস্থিত হ'ব নোৱাৰাত অৰ্থহানি। তেতিয়া কি হয়, যিটো নিৰ্দিষ্ট সময় আছিলে সেই সময়ত উপস্থিত থাকিব নোৱাৰাৰ কাৰণে তেওঁৰ অৰ্থহানি হ'ল। মনস্তাপ হোৱাৰ দৃষ্টান্তও পোৱা যায়। অৰ্থাৎ সেইটোকে ভাবি থাকিবলগীয়া হয়, কিয় গুচি গ'ল, কিয় মোৰ দেৰি হ'ল। পাছৰ পৰা বল দিয়া সেনা গৈ পোৱা 5 মিনিট পলম হোৱা বাবেই দিগ্বিজয়ী নেপোলিয়নে ৱাটাৰলু যুদ্ধত ঘাটিল বুলি কোৱা আছে। 5 মিনিট পলম হোৱা বাবেই দিগ্বিজয় নেপোলিয়নে এই যুদ্ধত হাৰিল বুলি কৈছে। যুদ্ধ বিগ্ৰহত সময়ৰ মূল্য দিহে জয়ী হ'ব পাৰি। আগৰ দিনৰ যুদ্ধ বিগ্ৰহত সময়ৰ মূল্য দিহে বোলে জয়ী হ'ব পাৰি বুলি কৈছে। এই কথা ভালদৰে হৃদয়ংগম কৰি লাচিতে মোমায়েকৰ মূৰটো কাটিও কাৰ্যসিদ্ধি কৰিছিল। সেই কথা বুজিছিল বাবে লাচিত আজি মহাবীৰ। অৰ্থাৎ লাচিতে সময়ৰ মূল্য বুজিছিল বাবে তেওঁ হৈছে আজি মহাবীৰ। সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময়ৰ মূল্য বহুত। সময় এনেই নষ্ট কৰিব নালাগে। সময়ৰ কাম কি সময়মতে কৰাজনহে লক্ষ্যত উপনীত হ'ব পাৰে। একোজন ধন কুবেৰ 1 মিনিটত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে। ধন কুবেৰ মানে সকলোৱে জানা, যাৰ অজস্ৰ ধন সম্পত্তি, মানে ধনৰ যক্ষৰাজ বুলি কয়। তেওঁ কি হৈছে 1 মিনিটত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে। কিন্তু এজন মানুহে হয়তো গোটেই জীৱনত একেলগে 1000 টকা চকুৰে নেদেখে। আন এজন মানুহে হয়তো গোটেই জীৱনটোত 1000 টকা চকুৰে নেদেখিবও পাৰে। ঘোঁৰা চেকুৰত এক মুহূৰ্তৰ আগতে অহা ঘোঁৰাৰ গিৰিহঁতে লক্ষ লক্ষ টকা পোৱাৰ দৃষ্টান্ত আছে। ঘণ্টাত 20 মাইল যোৱা লৰি মটৰ এখনৰ উপাৰ্জন ঘণ্টাত 2 মাইল যোৱা গৰু গাড়ীখনৰ সমান হ'ব নোৱাৰে। অৰ্থাৎ ঘণ্টাত 20 মাইল যোৱা লৰি মটৰ এখনৰ উপাৰ্জন, সেইখন কি হ'ব, অতি দ্ৰুত গতিত যায়, কিন্তু গৰু গাড়ীখন লাহে লাহে যায়। সেইকাৰণে কৈছে সেইখন গাড়ীৰ উপাৰ্জনৰ লগত গৰু গাড়ীখনৰ উপাৰ্জন সমান হ'ব নোৱাৰে। ঘনাই মাকুটা মাৰিব পৰা শিপিনীয়ে দিনটোত উলিওৱা 2খন গামোচাৰ মূল্য 3 বাৰ টোঁৱাই মাকো মাৰি দিনটোত উলিওৱা এখন গামোচাৰ মূল্যতকৈ নিশ্চয় বেছি। পৰীক্ষাত প্ৰশ্নকাকত পিটিকি থাকি সময় নষ্ট কৰা পৰীক্ষাৰ্থীতকৈও তলৰ মূৰ ওপৰো কৰিবলৈ সময় নোপোৱা পৰীক্ষাৰ্থীয়েহে বেছি নম্বৰ পাব। অৰ্থাৎ ইয়াত কৈছে ঘনাই মাকুটা মাৰিব পৰা, ঘনাই যি শিপিনীয়ে শালত মাকো মাৰে, তেওঁ দিনটোত ওলোৱা 2খন গামোচাৰ মূল্য 3 বাৰ টোঁৱাই মাকো মাৰি 3 বাৰ মাকো মাৰি দিনটোত উলিওৱা গামোচাখনতকৈ সেইখন গামোচাৰ মূল্য বেছি হ'ব, যিখন গামোচাত শিপিনীয়ে মাকো 3 বাৰ মৰাতকৈ ঘনাই মাৰিছিলে। তেনেদৰে পৰীক্ষাৰ প্ৰশ্নকাকত যদি চাই পিটিকি বহি নাথাকি পৰীক্ষাৰ্থীয়ে তলৰ মূৰ ওপৰ কৰিবলৈ সময় নোপোৱাকৈ যিজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত লিখে তেওঁহে বেছি নম্বৰ পায়। বুজিছা নিশ্চয়। সময়ৰ শৰ মাৰিব নাজানিলে শৰপহুৰ মঙহ খাবলৈ আশা কৰা মিছা। মানে সময় থাকোঁতে যদি আমি সেই কাম নকৰোঁ, তেতিয়াহ'লে আমাৰ কাৰ্যসিদ্ধি নহ'বও পাৰে। সেই শৰে শহা এটাকো মাৰিব নোৱাৰে। অৰ্থাৎ যোনটো সময়ত শৰ মাৰিব দিছিলে সেই সময়ত যদি আমি শৰ নামাৰোঁ, তেতিয়াহ'লে সেই শৰে শহা এটাকো মাৰিব নোৱাৰে বুলি কৈছে। ভোক চৰি যোৱাৰ পিছত মাছে মঙহে এগাল খালেও পিত্তৰ বাহ গুচোৱা টান। অৰ্থাৎ যেতিয়া ভোক লাগে তেতিয়া মাছে মঙহে খালেহে কামত দিব, কিন্তু ভোক যোৱাৰ পিছত মাছে মঙহে খালেও তাৰ কোনো পিত্তৰ বাহ মানে তাৰ কোনো অৰ্থ নাই বুলি কৈছে। একো লাভ নহ'ব। বতৰ চাই কঠীয়া নেপেলালে জেঠৰ বৰষত সিঁচিলে গুণ নধৰে। মানে বতৰ চাইহে খেতি কৰিবলৈ কঠীয়া পেলাব দিছে, নহ'লে কি হৈছে সিঁচিলে গুণ নধৰে বুলি কৈছে। মানে সেই সময়ত বতৰ নাচাই যদি কঠীয়া সিঁচা হয়, তেতিয়াহ'লে সেই ধান নহ'বও পাৰে। চোৰে সিন্ধি দি বৰপেৰাটো উলিয়াই নিয়াৰ পাছত
সিন্ধিৰ মুখত চুৰ ধৰিবলৈ খাপ দি থাকিলে বয়-বস্তু উলিয়াই লৈ পথাৰৰ মূৰত পলাই থোৱা যোৱা সুদা পেৰাটোকে পোৱাৰ আশা নাথাকে। ৰোগে দেখা দিওঁতেই দুপালি ঔষধৰ ব্যৱস্থা নকৰিলে ৰোগীক তুলসী গুৰিলৈ উলিয়াই ধনন্তৰী মাতিলেও কাম নিদিয়ে। অৰ্থাৎ যেতিয়া বেমাৰ হৈ থাকে সেই সময়তে যদি ৰোগীক ঔষধৰ ব্যৱস্থা কৰা নাযায় তেতিয়াহ'লে সেই ৰোগীক তুলসীৰ ওচৰলৈ আনি হাজাৰ পূজা পাঠ কৰি ভগৱানক মাতিলেও কামত নিদিয়ে। কৰ্মী লোকৰ সময়ৰ ভাগবিলাক দেখিলে আচৰিত হ'ব লাগে। মহাত্মা গান্ধীৰ ২৪ ঘণ্টাৰ কাৰ্যতালিকা চালেই এই কথাৰ গম ধৰিব পাৰি। অৰ্থাৎ তেওঁ ইমানেই কাম কৰিছিলে, ইমানেই কৰ্মী লোক আছিলে, তেওঁৰ কাৰ্যৰ তালিকা দেখিলে যেন আমি সকলোৱে আচৰিত হ'ম। মহাত্মা গান্ধীৰ ২৪ ঘণ্টাৰ কাৰ্যতালিকা অতি দীঘলীয়া আছিলে। সেইকাৰণে কৈছে যে এই কথাৰ গম ধৰিব পাৰি। পৰুৱাৰ দৰে লানি নিচিগা কামেও তেওঁক জুমুৰি দি ধৰিব নোৱাৰে। ইমানেই কাম যে ইমানেই কাম, পৰুৱাৰ দৰে লানি নিচিগা, মানে একে লেঠাৰিয়ে অবিৰতভাৱে তেওঁৰ কাম চলিয়েই থাকে। এওঁলোকৰ মানত সময়ৰ সুৰুঙা বোলা ঠাই এডোখৰ নাই। এওঁলোকৰ মতে কি হৈছে, সময়ৰ সুৰুঙা মানে সময় পাই মানে অকণমান জিৰোৱাৰ কোনো ঠাই নাথাকে। সুৰুঙা থাকিলেও সি ভগা বেৰত জলঙা নহয়, বাঁহীৰ ফুটা কেইটাহে। বাঁহীৰ মুখত দিয়া মাত্ৰই আঙুলিবিলাক তাত নাচি উঠি সপ্তসুৰৰ ঢৌ তুলি দিয়ে। বিশ্ৰাম বোলা কথাটো তেওঁলোকৰ মানত বিশেষ ৰকমৰ শ্ৰমহে। অৰ্থাৎ বিশ্ৰাম লোৱাটো তেওঁলোকে ভাবিবই নোৱাৰে। তেওঁলোকৰ মানত সেইটো বিশেষ ৰকমৰ এটা শ্ৰমহে। বিশেষ ৰকমৰ শ্ৰম মানে বিশেষ ৰকমৰ কষ্টৰ কথা কৈছে, তাৰ পৰা বিৰতি নহয়। সেই বিশ্ৰাম লোৱাটো তেওঁলোকে আৰামদায়ক বুলি নাভাবে, তেওঁলোকে কষ্ট বুলিহে ভাবে। তেওঁলোকে কৰ্মৰ পৰা অব্যাহতি নোলোৱা সাধাৰণ দুদিনীয়া জীৱন যাপন কৰিও অনন্ত সময়ক কৰ্মগ্ৰন্থিৰে বান্ধি অনন্ত কাললৈ অমৰধাম লাভ কৰে। তেওঁলোকে কামৰ পৰা কেতিয়াও কি কৈছে অব্যাহতি নলয়, কেতিয়াও ছুটি নলয়, আৰু সাধাৰণ তেনেকেই তেওঁলোকে দুদিনীয়া জীৱন যাপন কৰি অনন্ত সময়ক গোটেই সময়ছোৱাক কৰ্মগ্ৰন্থিৰে বান্ধি লয়, মানে কামৰ জৰিয়তে তেওঁলোকে জীৱনটো বান্ধি লয়। সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইট কেইডালত নাই। ঘড়ীৰ কাঁইট কেইডালত নাই। তুমি যদি কৰ্ম মন পুতি কৰি গৈ আছা তেতিয়াহ'লে তুমি সময় কেনেদৰে গৈছে তোমালোকে গমেই নাপাবা। আৰু যদি কাম নকৰি এনেই বহি থাকা তেতিয়াহ'লে এলেহুৱা মানুহৰ নিচিনা দিনটো কেনেকৈ নাযায় নোপোৱাই হ'ব গমেই নাপাবা। এইখিনিলৈকে নিশ্চয় বুজিছা। লেখকৰ পৰিচয় চাওঁ আহা। নীলমণি ফুকন। জন্ম হৈছিলে 1880 আৰু মৃত্যু হৈছিলে 1978 চনৰ ডিব্ৰুগড়ত জন্ম হৈছিলে। পিতৃ লম্বোদৰ খাৰঘৰীয়া ফুকন। স্কুলীয়া শিক্ষা ডিব্ৰুগড়ত আৰু কটন কলেজত FA আৰু কোচবিহাৰৰ পৰা BA আৰু কলকাতাত আইন শিক্ষা গ্ৰহণ কৰে। জৰ্জ ইনষ্টিটিউট হাইস্কুলৰ প্ৰধান শিক্ষক আৰু পিছলৈ চাহ বাগিচাৰ ব্যৱসায়। কংগ্ৰেছত যোগ দি বিধানসভাৰ সদস্য হয়। সাহিত্যকৃতি হ'ল সাহিত্য কলা। তেওঁৰ সাহিত্যকৃতি হৈছে সাহিত্য কলা, চিন্তামণি, জ্যোতিকণা, মানসী, সন্ধানী, আলোচনী আৰু নজোন কাকতৰ তেওঁ সম্পাদক আছিলে। অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন তেওঁ শুৱনি কৰে। পাঠটিয়ে সময় সম্পৰ্কে সচেতনতাৰ ভাৱ সৃষ্টি কৰিবলৈ আৰু তাৰ উচিত ব্যৱহাৰ সম্পৰ্কে শুদ্ধ জ্ঞান দিবলৈ সক্ষম হ'ব। আমি পাঠটোত পঢ়ি আহিছোঁ, তোমালোকে নিশ্চয় বুজি পাইছাই। সময়ক কেনেদৰে সদব্যৱহাৰ কৰিব লাগে, সময়ৰ কাম সময়ত কৰিব লাগে, সময় অবাবত নষ্ট হ'বলৈ দিব নালাগে। বিভিন্ন ধৰ্ম সম্পৰ্কে কিছু আভাস, প্ৰকৃতি জগতৰ পৰিৱৰ্তনৰ প্ৰতি সজাগতা, লগতে প্ৰাণী জগতৰ আচৰণ সম্পৰ্কে কিছু আভাস, অতীতত সময় সম্বন্ধে ধাৰণা ইত্যাদি দিশৰ পৰা সময়ৰ মূল্যায়ন কৰাত সহায় কৰিব। লগতে বিজ্ঞানৰ আৱিষ্কাৰ, জ্যামিতি, বুৰঞ্জী সম্বন্ধেও জ্ঞান আহৰণ কৰাত সহায় কৰিব। ইয়াৰ উপৰিও জতুৱা ঠাঁচ আৰু যোজনাৰ বিষয়েও আমি পাঠটিত এই সকলোবোৰ জানিব পাৰিলোঁ। পাঠটোত কি কৈছে, পাঠটোৰ মূল ভাৱটো হৈছে কিহৰ কথা কৈছে, সময়ানুৱৰ্তিতা সময় পাঠৰ কেন্দ্ৰীয় বিষয়। সময় সচেতনতা আৰু তাৰ উচিত ব্যৱহাৰৰ জৰিয়তে শৃংখলিত জীৱন যাপনৰ পথ পাঠটিত নিৰ্দেশিত হৈছে। ঘড়ীৰ কাঁইট কেইডালে সময় সূচিত কৰে যদিও কৰ্মৰ জৰিয়তেহে প্ৰকৃতাৰ্থত সময়ৰ মূল্যায়ন কৰিব পাৰি। সময়ৰ সদব্যৱহাৰ কৰি উৎকৃষ্ট কৰ্মচানেকি ৰাখি যোৱাটোৱে সময়ৰ প্ৰকৃত মূল্যায়ন। চুটি বাক্য গাঁথনি, স্পষ্ট ভাৱ, বাহুল্য বৰ্জিত পোনপটীয়া ভাষা আৰু প্ৰতিপাদ্য বিষয়ৰ সমৰ্থনত
উদাহৰণৰ উত্থাপন লেখকৰ গদ্যৰ অন্যতম বিশেষত্ব। এতিয়া এইখিনি মন কৰিবলগীয়া চোৱা শব্দাৰ্থ আৰু টোকা। কল্প মানে কি কৈছে, হিন্দু শাস্ত্ৰ মতে ব্ৰহ্মাৰ এদিন আৰু এৰাতি এই কালৰ দৈৰ্ঘ্য কি হৈছে 1000 যুগ বা 432 কোটি বছৰ। কল্পান্তৰ মানে হৈছে এটা কল্পৰ পৰা আন এটা কল্পলৈ পৰিৱৰ্তন। ধাৰিপাতি মানে হৈছে বিচনা। বতৰ চাই কঠীয়া পেলা মানে সুযোগ বুজি কাম কৰা। বাঁহতল মানে বিশৃংখল বা অশান্তিকৰ ঠাই বা অৱস্থা। বেলিঘড়ী, বেলি ফুল বা সূৰ্যমুখী ফুল সূৰ্যৰ লগে লগে ঘূৰে। এই ফুলে ঘড়ীৰ নিচিনাকৈ সূৰ্য থকা স্থানলৈ সময় নিৰ্ণয় কৰে। সময়ৰ হিচাপ দিয়ে কাৰণে বেলিঘড়ী বোলা হয়। যুগ মানে জানাই তোমালোকে কালৰ এটা ভাগ। যুগ বুলিলে সত্য, ত্ৰেতা, দ্বাপৰ, কলি 4টা প্ৰধানকৈ বুজায়। সময়ৰ এটা বৃহৎ ভাগ হৈছে যুগ। লানি নিচিগা মানে ধাৰাবাহিক গতি। সপ্তসুৰ মানে হৈছে সংগীতৰ 7টা সুৰ কি সা ৰে গা মা পা ধা নি। কুবেৰ হৈছে কোন ধনাধিপতি যক্ষৰাজ। তপস্যাৰ ফলত ব্ৰহ্মাৰ বৰ লাভ কৰি তেওঁ অমৰ হয় আৰু দেৱতাৰ সমমৰ্যাদা নাপালেও পুষ্পৰথ লাভ কৰে। ৰাৱণে যুদ্ধত পৰাস্ত কৰি সেই ৰথ হস্তগত কৰে। পিছত তেওঁ কৈলাশত বাস কৰিবলৈ লয়। নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰা হয়। মন দিবা এইকেইটা। নৈৰ সোঁত ৰৈ নাথাকে, ই উভতিও নাহে। এবাৰ যি বৈ গ'ল গ'লেই। ঠিক তেনেদৰে সময়ৰ সোঁত বৈ যায়, কিন্তু ইয়াক চকুৰে দেখা নাযায়। এবাৰ পাৰ হৈ যোৱা সময় পুনৰ ঘূৰাই পোৱা নাযায়। সময়ৰ গতিৰ তীব্ৰতা প্ৰকাশ কৰিবলৈ গৈ নৈৰ সোঁতৰ লগত ৰুই যাইছে। নেক্সটটো কি আছে, সময়ৰ টিকনিডাল হেনো আগফালে। খুব ইম্পৰ্টেণ্ট হয়, এইটো ভালদৰে চাবা। সাধাৰণতে মানুহৰ মূৰৰ টিকনিডাল পিছফালে থাকে, কিন্তু সময়ৰ কাল্পনিক টিকনিডাল আগফালে। সময়ৰ টিকনিত ধৰিবলৈ হ'লে সময়তকৈ আগবাঢ়ি থাকিব লাগিব, অৰ্থাৎ সময় দ্ৰুত গতিত আগবাঢ়ি যায়। ইয়াক ক'তো ধৰি বন্ধ কৰি ৰাখিব নোৱাৰি। ইয়াৰ দ্বাৰা সময়ৰ বিশেষত্ব বুজাবলৈ বিচৰা হৈছে। নেক্সট, সময়ৰ শৰ মাৰিব নাজানিলে শৰপহুৰ মঙহ খাবলৈ আশা কৰা মিছা। এবিধ শৰ হ'ল কাৰ। ইয়াক ধেনুত গুণ লগাই জীৱ-জন্তু নিধন কাৰ্যত ব্যৱহাৰ কৰা হয়। শৰপহু হ'ল এক শ্ৰেণীৰ তীব্ৰবেগী পহু। ইয়াৰ মঙহ খাবলৈ সোৱাদ। সেই সোৱাদ লগা অৰ্থাৎ ভাল লগা বা কামত অহা লাভদায়ক কোনো এটা ঘটনা ঘটিবলৈ হ'লে উচিত সময়ত কাম কৰিব পাৰিব লাগিব, অৰ্থাৎ সময়ৰ যথোপযুক্ত ব্যৱহাৰৰ কথা ক'বলৈ এই উপমাটি প্ৰয়োগ কৰা হৈছে। সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইট কেইডালত নাই। তীব্ৰ বেগত সময় আগবাঢ়ে। যদিও ঘড়ীৰ দ্বাৰা সময় নিৰূপণ কৰা হয়, কামৰ হিচাপেৰেহে প্ৰকৃত সময় নিৰূপণ কৰিব লাগে। এতিয়া আহিছোঁ আমি পাঠটিৰ প্ৰশ্নোত্তৰসমূহলৈ। 1 নম্বৰ ক'ত আছে, সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ, নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰিব পাৰি। খ, কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? উত্তৰ, কাৰ্যক্ৰম অনুসৰি ভাগ কৰা হয়। নেক্সট, সময়ৰ ডাঙৰ ভাগবোৰ কি কি? উত্তৰ, সময়ৰ ডাঙৰ ভাগবিলাক হৈছে যুগ, কল্প আৰু শতাব্দী। সময়ৰ দণ্ড পল অনুপলক কি বোলা হয়? সময়ৰ দণ্ড পল অনুপলক ভগ্নাংশ বোলা হয়। নেক্সট, সময় কি গতিত ঘূৰে? উত্তৰ, সময় বৃত্তাকাৰ গতিত ঘূৰে। নেক্সট কি দিছে, 2 নম্বৰ, তাৎপৰ্য ব্যাখ্যা কৰা। এলেহুৱাৰ দিন নাযায় নোপোৱাই। উত্তৰ হৈছে চোৱা, উক্ত বাক্যফাঁকিৰ জৰিয়তে কবিয়ে কৰ্মৰ দ্বাৰাহে যে সময়ৰ গতি নিৰ্ধাৰণ কৰিব পাৰি তাৰ কথা কৈছে। কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। কামত অবিৰতভাৱে ব্যস্ত হৈ থকা লোকে সময়নো কেনেকৈ পাৰ হৈছে ইয়াৰ উমান নাপায়। কৰ্মী লোকৰ বাবে দিনটো তেনেই চুটি হৈ পৰে। তেওঁলোকৰ বাবে কৰ্মই তেওঁলোকক নিজ লক্ষ্যত উপনীত কৰিব। ঘড়ী কাঁটা কেইডালো সময় সূচিত কৰে যদিও মানুহৰ কৰ্মৰ দ্বাৰা প্ৰকৃত সময় নিৰূপণ কৰিব পাৰি। আনহাতে এলেহুৱাৰ দিনটো নাযায় নোপোৱাই। কাম নকৰি এনেয়ে সময় কটোৱা বৰ টান। যিহেতু তেওঁলোক কৰ্মহীন লোক, সেয়েহে তেওঁলোকৰ বাবে সময় বৰ দীঘলীয়া হৈ পৰে আৰু নাযায় নোপোৱাই লাগে। নেক্সট আছে, মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। উত্তৰ, উক্ত বাক্যফাঁকিৰ জৰিয়তে কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। কল্প মানে হৈছে এই কালৰ দৈৰ্ঘ্য
1000 যুগ বা 432 কোটি বছৰ হিন্দু শাস্ত্ৰৰ মতে ব্ৰহ্মাৰ এদিন এৰাতি। এলেহুৱা লোকৰ বাবে দিনটো নাযায় নোপোৱাই দীঘলীয়া হৈ পৰে। কিন্তু কৰ্মী লোকৰ বাবে দিনটো তেনেই ছুটি, চকুৰ প্ৰচাৰতে যোৱা যেন লাগে। মানুহৰ বাবে এক কল্প বহু দীঘলীয়া সময়। এই সময়ছোৱাত মানুহে অতিক্ৰম কৰা সম্ভৱ নহয়। কিন্তু সৃষ্টিকাৰী ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন-ৰাতি কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে। ব্ৰহ্মাৰ বাবে এক কল্প দীঘলীয়া সময় নহয়, ই তেওঁৰ কাৰণে এদিনৰ লেখীয়া। সেয়েহে কোৱা হৈছে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। বুজি পাইছা নিশ্চয়? তোমালোকে নিজৰ বহীত লিখি যাবা। গ নম্বৰ হৈছে কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। উত্তৰ: উক্ত বাক্যফাঁকিৰ জৰিয়তে কামৰ জৰিয়তেহে যে আমি সময় চিনিব পাৰোঁ তাৰেই আভাস দিছে। ঘড়ীৰ কাঁটাকেইডালে সময় সূচিত কৰে যদিও কৰ্মৰ জৰিয়তেহে প্ৰকৃতাৰ্থত সময়ৰ মূল্যায়ন কৰিব পাৰি। যিসকল কৰ্মী লোক তেওঁলোকৰ বাবে সময় বৰ মূল্যৱান, সময়ৰ জোখ কামতহে বুলি তেওঁলোকে বিশ্বাস কৰে। কৰ্মী লোকৰ মতে দিনটোৰ সময়খিনি চকুৰ প্ৰচাৰতে যোৱা যেন লাগে, কিন্তু এলেহুৱাই একো নকৰি এনেই সময় কটোৱাৰ বাবে তেওঁলোকৰ সময় অতি দীঘলীয়া। কিন্তু কাম কৰা লোকসকলে কামৰ পৰা অব্যাহতি নোলোৱাকৈ একান্তভাৱে কাম কৰাৰ বাবে সময়বোৰ কেনেদৰে পাৰ হৈ যায় তাৰ গতি ধৰিব নোৱাৰে। নেক্সট চোৱা 4 নম্বৰ প্ৰশ্নোত্তৰ ক। প্ৰাকৃতিক জগত বুলিলে কাক বুজা যায়? প্ৰাকৃতিক জগত বুলিলে গছ-গছনি, চৰাই-চিৰিকটি, বনৰীয়া পশু, নদ-নদী, জান-জুৰি, বায়ু, পানী, আকাশ, গ্ৰহ, নক্ষত্ৰ আদিৰ অৱস্থান, য'ত তাক প্ৰাকৃতিক জগত বুলি আমি সকলোৱে বুজো। 6 ঋতুৰ উদ্ভৱ, কুঁহিপাত ওলোৱা, আমে মলিওৱা, বেলি ফুল সূৰ্যৰ লগে লগে ঘূৰা, ধান পকা, বাঁহে গাজ মেলা ইত্যাদি ধৰণৰ প্ৰাকৃতিক পৰিৱৰ্তনবোৰ প্ৰকৃতিৰ বুকুতেই হয়। খ। কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ, বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। শতবৎ, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতন্যাব্দ ইত্যাদি সময় বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে। নেক্সট কুৱেশ্যন, লক্ষণাক্ৰান্ত মানে কি? উত্তৰ: সময়ৰ ভাগবিলাক যেনে যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দিন, ৰাতি, প্ৰহৰ, দণ্ড, পল, অনুপল এইবোৰ বিশেষ লক্ষণাক্ৰান্ত। হিন্দু শাস্ত্ৰৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একো যুগৰ লক্ষণ। নেক্সট কুৱেশ্যন, ঘ। বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? উত্তৰ চোৱা। বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰি, জীৱ-জন্তুৰ আচৰণ, প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি সময় সম্পৰ্কে অৱগত হৈছিল। প্ৰকৃতি জগতৰ বিধি লক্ষ্য কৰি গছৰ ডালত কুঁহিপাত ওলালে বসন্ত ঋতুৰ আগমনৰ আগজাননী পোৱা, জীৱ-জন্তুৰ আচৰণ লক্ষ্য কৰি গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোঁতে গধূলি হোৱা দেখা গৈছিল। পাৰই ৰুণ দি জনায় যে পোহৰ হ'বলৈ বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতিপুৱাল বুলি মানুহে গম পায়। এইবোৰৰ ওপৰত ভিত্তি কৰি মানুহে বিজ্ঞানৰ আৱিষ্কাৰৰ আগত সময় সম্পৰ্কে অৱগত হৈছিল। 5 নম্বৰ, তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। ইয়াৰ ভাৱ বিশ্লেষণ কৰিব দিছে। প্ৰথমটো কি আছে চোৱা। সময়ৰ ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত। উত্তৰ: সময়ৰ ভাগবিলাক কিছুমান লক্ষণযুক্ত। পৃথিৱীৰ প্ৰায়ভাগ সমাজতে কিছুমান ধৰ্ম, মহাপুৰুষ, বিশেষ ঘটনা আদিৰ প্ৰভাৱ লক্ষ্য কৰিয়েই সময়ক বিভক্ত কৰে। যেনে হিন্দু ধৰ্মৰ কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একো যুগৰ লক্ষণ। তেনেদৰে অসমত শংকৰদেৱৰ সময়খিনিক শংকৰী যুগ, অসমীয়া সাহিত্যৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সময়খিনিক বেজবৰুৱাৰ যুগ, ব্ৰিটিছৰ শাসনৰ কালছোৱাক ভাৰত বুৰঞ্জীত ব্ৰিটিছ যুগ আখ্যা দিয়া হয়। তেনেদৰেই সৃষ্টি হৈছে শতবৎ, শকাব্দ, হিজৰী, চৈতন্যাব্দ। এইবোৰৰ ওপৰত ভিত্তি কৰিয়েই কোৱা হয় সময়ৰ ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত।
নেক্সট খ সময়ৰ টিকনিডাল হেনো আগফালে উত্তৰ সাধাৰণতে মানুহৰ মূৰৰ টিকনিডাল পিছফালে থাকে কিন্তু সময়ৰ কাল্পনিক টিকনিডাল আগফালে সময়ৰ টিকনিত ধৰিবলৈ হ'লে সময়তকৈ আগবাঢ়ি থাকিব লাগিব অৰ্থাৎ সময় দ্ৰুত গতিত আগবাঢ়ি যায় ইয়াক ক'তো ধৰি বন্ধ কৰি ৰাখিব নোৱাৰি ইয়াৰ দ্বাৰা সময়ৰ বিশেষত্ব বুজাবলৈ বিচৰা হৈছে নৈৰ সোঁত যিদৰে উভতি নবয় ঠিক তেনেদৰে সময়েও কাৰো বাবে নৰয় বা উভতি নাচায় সময় আগে আগে দৌৰে ইয়াক লগ ধৰাটো বৰ কঠিন সেয়েহে কেতিয়াবা মানুহে 1 মিনিট সময় পলম হোৱা বাবে ৰেলখন ধৰিব নোৱাৰে সময়ৰ লগত ফেৰ মাৰিবলৈ হ'লে নিৰ্দিষ্ট সময়ৰ আগেয়ে আমি কাম সম্পন্ন কৰিব লাগিব কাৰণ সময় সদায় এক নিৰ্দিষ্ট বৃত্তাকাৰ গতিত ঘূৰি আছে ঘড়ী বন্ধ হ'লেও সময় ৰৈ নাযায় পৃথিৱী ঘূৰিয়ে থাকিব দিন ৰাতি হৈয়ে থাকিব সেয়েহে সময়ৰ টিকনিডাল আগফালে বুলি কোৱা হয় বুজি পাইছা নেক্সট চোৱা সময়ৰ জোখ কামতহে ঘড়ীৰ কাঁইট কেইডালত নাই উত্তৰ প্ৰকৃত সময় নিৰূপণ ঘড়ীৰ দ্বাৰা নকৰি কামৰ হিচাপেৰেহে কৰিব লাগে এনে অৰ্থতে কথাষাৰ ব্যৱহৃত হৈছে ঘড়ী বন্ধ হৈ গ'লেও সময় ৰৈ নাথাকে দিন ৰাতি বছৰ বাগৰি সময় পাৰ হৈ যাব কৰ্মৰ জৰিয়তেহে সময়ৰ গতি ধৰিব পাৰি ঘড়ী হ'ল বিজ্ঞানৰ অভূতপূৰ্ব সৃষ্টি ঘড়ী মানুহে নিজৰ সুবিধাৰ কাৰণে উলিয়াইছে যান্ত্ৰিক বিজুতি ঘটিলে ঘড়ী বন্ধ হৈ যাব কিন্তু সময় ৰৈ নাথাকে এজন এলেহুৱা মানুহৰ বাবে এদিন সময়টোৱেই এবছৰ যেন লাগে আকৌ কৰ্মব্যস্ত লোকৰ বাবে চকুৰ পচাৰতে সময় কেনেকৈ পাৰ হৈ ধৰিবকে নোৱাৰে সেয়েহে সময়ৰ জোখ কামতহে ঘড়ীৰ কাঁইট কেইডালত নাই নেক্সট কি আছে ঘ সময় অমূল্য ধন বোলা কথাষাৰ সঁচা উত্তৰ চোৱা সময় সচেতনতা আৰু তাৰ উচিত ব্যৱহাৰৰ জৰিয়তে শৃংখলিত জীৱন যাপনৰ কথা উদ্ধৃত বাক্যশাৰীৰ মাজেৰে কোৱা হৈছে সময় পাখি লগা কাঁড়ৰ দৰে গতিশীল ই কাৰো বাবে ৰৈ নাথাকে সময়ৰ যথোপযুক্ত ব্যৱহাৰ যিয়ে জানে তেওঁহে জীৱনত সকলো কামতে সফল হ'ব পাৰে যেনে ঘনাই মাকো মাৰা এগৰাকী শিপিনীয়ে দিনটোত বহুখিনি আৰু ধন কুবেৰ এজনে 1 মিনিটতে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে কিন্তু সময়ৰ মূল্য বুজি নোপোৱা মানুহে তেনে কাম কৰিব নোৱাৰে এজন পৰীক্ষাৰ্থীয়ে 3 ঘণ্টাতে 100 নম্বৰ উত্তৰ কৰিব কিন্তু সময়ৰ মূল্য নুবুজা পৰীক্ষাৰ্থীয়ে কলম কামুৰি থাকোঁতে সময় অতিবাহিত হয় এতেকে সময়ৰ মূল্য বুজাজনেহে জীৱনত উন্নতি কৰিব পাৰে 6 নম্বৰ কি আছে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয় প্ৰকৃতি জগতৰ গতিবিধিবোৰ কি কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি উত্তৰ চোৱা প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰি সময় নিৰূপণ কৰা হয় এনে গতিবিধিক লক্ষ্য কৰি 6 ঋতুৰ উদ্ভৱ হৈছে গছৰ ডালত কুঁহিপাত ওলালে বসন্ত ঋতুৰ আগমন হোৱা বুলি ধৰিব পাৰি পদুম ফুল ফুলিলে সূৰ্যোদয় হোৱা আৰু জাপ গ'লে অস্ত যোৱাৰ সময়ৰ কথা বুজিব পাৰি সেইদৰে কঁঠালে মুচি পেলালে আমে মলিয়ালে ধান পকিলে বাঁহে গাজ মেলিলে কেতেকীৰ ফুলৰ গোন্ধ ওলালে একোটা ঋতু বা সময়ৰ সম্ভেদ পাব পাৰি আনহাতে জীৱ-জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি উদাহৰণস্বৰূপে কেঁকুৰা গাঁতত সোমালে শামুকে পথাৰত দেখা দিলে বালিমাহী চৰাই ওলালে কুলি কেতেকীয়ে মাতিলে মাছে কণী পাৰিলে চৰাই কুটা কঢ়িয়ালে ভেকুলীয়ে তুৰতুৰালে একোটা ঋতুৰ সম্ভেদ পোৱা যায় গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰুৱাই আহোঁতে গধূলি হোৱা দেখা যায় পাৰই ৰুন্দি জনাই পোহৰ হ'বলৈ বেছি পৰ নাই কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি সকলোৱে গম পায় 7 নম্বৰ কুৱেশ্যন নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্য ব্যৱহাৰ ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা উত্তৰ সময় সচেতনতা আৰু তাৰ উচিত ব্যৱহাৰৰ জৰিয়তে শৃংখলিত জীৱন যাপনৰ পথ নিদৰ্শন হয় সময়ৰ সদ্য ব্যৱহাৰ কৰি উৎকৃষ্ট কৰ্ম চানেকি ৰাখি যাব পৰাটোৱে সময়ৰ প্ৰকৃত মূল্যায়ন সময়ৰ কাল্পনিক টিকনিডাল সদায় আগফালে থাকে সময়ৰ টিকনিত ধৰিবলৈ হ'লে সময়তকৈ আগবাঢ়ি থাকিব লাগিব অৰ্থাৎ সময় দ্ৰুত গতিত আগবাঢ়ি যায় সেয়েহে আমি আমাৰ কৰিবলগীয়া কামখিনি শৃংখলা লগাই কৰি উঠিলেই সময়ৰ সদ্য ব্যৱহাৰ কৰা বুলি ক'ব পাৰি উদাহৰণস্বৰূপে ঘৰখন চলোৱাৰ পৰা এখন ৰাজ্য চলোৱালৈকে সকলো কামতে শৃংখলাৰ মাজেদি সময়ৰ সদ্যব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰেই বাঁহতল হৈ উঠে
ৰাজ্যগোষ্ঠী অৰাজকতাত পৰিণত হয়। যিটো সময়ত যি কাম কৰিব লাগে সেই সময়ত সেইটো কামহে কৰা উচিত। অন্য কামত লাগি বা এলেহুৱাৰ দৰে অবাবত সময় নষ্ট কৰি বহি থাকিলে জীৱনৰ লক্ষ্যত উপনীত হ'ব পৰা নাযাব। গতিকে নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰেই জীৱনৰ উন্নতিৰ মূল চাবিকাঠি। বুজি পালা? এতিয়ালৈকে মই কৈ যোৱা কুৱেশ্যন এনচাৰখিনিৰ ভিতৰত যদি কিবা তোমালোকে বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিবা। এতিয়া আহিছোঁ নেক্সট 8 নম্বৰ, ভাৱ সম্প্ৰসাৰণ কৰা। ক, আইৰু বাৰ্তা গংগাৰো যাত্ৰা। উত্তৰ, এই কথাষাৰিৰ পোনপটীয়া অৰ্থ এইটোৱেই যে আইৰ খা খবৰ ল'বলৈ যোৱাটোৱেই পবিত্ৰ গংগাকো দৰ্শন কৰা বা গংগাত স্নান কৰি অহা বুজায়। ইয়াৰ প্ৰকৃত ভাৱ হ'ল যে কোনো এটা কামলৈ গৈ তাৰ চেগতে বা লগতে আন এটি মহৎ বা পবিত্ৰ কাম সমাধান কৰা। এনে কৰিলে সময়ৰ সদ্ব্যৱহাৰ হোৱাৰ লগতে মনলৈ এক আনন্দও আহে। এটা কামৰ উদ্দেশ্যে গ'লে যদি আন এটা কাম বা এজন লোকক সহায় কৰি উপকাৰ কৰা হয় তেন্তে সেই কাৰ্য গংগাত স্নান কৰাৰ দৰে পুণ্য কৰা হয়। গংগা হৈছে এখন অতি পবিত্ৰ নদী বুলি সকলোৱে বিশ্বাস কৰে। গংগা নদীত স্নান কৰিলে মন প্ৰাণ সকলো পবিত্ৰ হৈ উঠে। ঠিক তেনেদৰে এটা কামৰ জৰিয়তে আন এটা কাম সমাধান কৰাটো বা উপকাৰ কৰাটো গংগাৰ দৰে যাত্ৰা হয় বুলি কৈছে। নেক্সট, খ, ৰাইজে নখ জোকাৰিলে নৈ বয়। এইটো নিশ্চয় তোমালোকে জানা, সকলোৰে মুখে মুখে চলিয়ে থাকে। উত্তৰ হ'ল এটুপ এটুপকৈ পানী পৰি এখন নদীৰ সৃষ্টি হয়। সেইদৰে একত্ৰিত হোৱা অজস্ৰ মানুহৰ নখৰ আগত উঠা এটুপ এটুপ পানী মিলিত হৈও একোখন নদীৰ সৃষ্টি হ'ব পাৰে। আৱশ্যক মাত্ৰ একত্ৰিত কৰাৰ। সেইদৰে বহুতো মানুহে একগোট হৈ প্ৰতিজনে অলপ প্ৰচেষ্টা আগবঢ়াইও একোটা মহৎ কাৰ্য সম্পাদন কৰিব পাৰে। এপইচা দুপইচাকৈ ৰাইজে আগবঢ়োৱা বৰঙণিৰ দ্বাৰাই বৰ্তমান যুগত একোটা মহৎ শিক্ষানুষ্ঠান গঢ়ি তুলিছে। এতেকে ৰাইজৰ সন্মিলিত শক্তিয়ে জগতত বহুত মহৎ কাৰ্য সম্পাদন কৰিব পাৰে। গ নম্বৰ কি আছে চোৱা, সময়ৰ শৰ মাৰিব নাজানিলে শৰপহুৰ মঙহ খাবলৈ আশা কৰা মিছা। উত্তৰ, মানুহ বা আন চিকাৰী জন্তু দেখিলেই শৰপহু তীব্ৰ গতিৰে আঁতৰি যায়। এই শৰপহুৰ মঙহ খাবলৈ আশা কৰি ইয়াক বধ কৰিব খুজিলে ঠিক সময়ত শৰ মাৰিব লাগিব। গতিকে শৰপহু বধ কৰিবলৈ হ'লে এটা মুহূৰ্তও পলম নকৰি নিক্ষেপ কৰিব লাগে। ঠিক সেইদৰে সঠিক সময়ৰ কাম সঠিক সময়ত নকৰিলে তাৰ ভাল ফল আশা কৰিব নোৱাৰি। উদাহৰণস্বৰূপে ৰোগে দেখা দিওঁতেই দুপালি ঔষধৰ ব্যৱস্থা নকৰিলে ৰোগীক তুলসী গুৰিলৈ উলিয়াই ধনন্তৰ মাতিলেও কাম নিদিয়ে। সময়ৰ শৰ মাৰিব নজনা কথাই সময়ৰ সদ্ব্যৱহাৰ কৰিব নজনাৰ কথাকে বুজাইছে। বুজি পালা নিশ্চয়? এইখিনিলৈকে তোমালোকে কিবা যদি তোমালোকৰ খোকোজা লাগি আছে মনত তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিবা। নেক্সট চোৱা, 9 নম্বৰ কি আছে, ব্যাকৰণ সন্ধি ভাঙা। শকাব্দ, শক যোগ অব্দ, খ্ৰীষ্টাব্দ, খ্ৰীষ্ট যোগ অব্দ, শংকৰাব্দ, শংকৰ যোগ অব্দ, চৈতন্যাব্দ, চৈতন্য যোগ অব্দ, লক্ষণাক্ৰান্ত, লক্ষণ যোগ আক্ৰান্ত, কল্পান্তৰ, কল্প যোগ অন্তৰ, কৰায়ত্ত, কৰ যোগ আয়ত্ত, মনস্তাপ, মনঃ যোগ তাপ। বুজিলা? 10 নম্বৰ কি আছে, পাঠটিত থকা কেইটামান জুৰীয়া শব্দৰ ব্যৱহাৰ কৰি বাক্য সাজা। দিন ৰাতি, প্ৰকৃতিৰ সকলো কাৰ্য দিন ৰাতি চলি থাকে। ধাৰি পাতি, কুকুৰাৰ ডাকত ৰাতিপুৱা সকলোৱে ধাৰি পাতি এৰে। কাৰ্যকলাপ, নিজৰ কাৰ্যকলাপসমূহ শৃংখলাবদ্ধভাৱে কৰিব লাগে। যন্ত্ৰপাতি, বিজ্ঞানৰ যুগত যন্ত্ৰপাতিৰ সহায়ত আজিকালি সকলো কামেই সহজ হৈ পৰিছে। নাযায় নোপোৱাই, এলেহুৱাৰ দিনটো নাযায় নোপোৱাই লাগে। দেশ বিদেশ ভ্ৰমণ কৰিলে বহুতো নজনা কথা আমি জানিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় পাঠটি ভালদৰে বুজি পাইছা আৰু প্ৰশ্ন উত্তৰ সমূহত যদি কিবা বুজি নোপোৱা আছে তেতিয়াহ'লে মোক ভালদৰে কমেণ্টত তোমালোকে সুধিবা। আৰু 9ম মানৰ অসমীয়া সাহিত্য চয়নিকাৰ যিখিনি চেপ্টাৰ আছে সেই চেপ্টাৰখিনিৰ ভিডিঅ' ইয়াৰ আগৰ ভিডিঅ'খিনিৰ মানে আগৰ চেপ্টাৰখিনিৰ ভিডিঅ' তোমালোকে ডেছক্ৰিপশ্যন লিংকত পাই যাবা আৰু সকলোৱে চাই ল'বা। লগতে মোৰ চেনেলটো যদি তোমালোকে চাই ভাল পাইছা, বুজি পাইছা তেতিয়াহ'লে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।